ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা HSLC প্ৰি ফাইনেল পৰীক্ষাৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াত যিবোৰ MCQ দিয়া হৈছে সেইকেইটা তোমালোকক আলোচনা কৰি দিয়া হৈছে। আটাইকেইটা MCQ মিলাই চোৱা তোমালোকৰ কেনেকুৱা হৈছে, আৰু বাকি বেলেগ ডিষ্ট্ৰিক্টত আজি যদি সায়েন্সৰ পৰীক্ষা গৈছে তোমালোকে কমেণ্ট কৰা, মই কুৱেশ্যন পেপাৰটো কালেক্ট কৰিম, সেইকেইটাও সমাধা কৰি দিয়াৰ চেষ্টা কৰিম। আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে ৰাসায়নিক বিক্ৰিয়া সংঘটিত নোহোৱা প্ৰক্ৰিয়াটো চিনাক্ত কৰা। ইয়াৰ অপশ্যন চি শুদ্ধ, মমবাতি গলি যোৱা। 2 নম্বৰ, কোনটো পদাৰ্থৰ দহনত MgO উৎপন্ন হ'ব? অপশ্যন ডি শুদ্ধ, মেগনেছিয়াম। 3 নম্বৰ, পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত H2 আৰু O2 সৃষ্টি হয়। ইয়াত H2 আৰু O2 সৃষ্টিৰ ভৰ অনুপাতটো অপশ্যন চি শুদ্ধ, 1:8। কুৱেশ্যন নম্বৰ 4, লেড নাইট্ৰেটৰ তাপ বিযোজনত লেড অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয়। এই বিক্ৰিয়াৰ সন্তলিত ৰাসায়নিক সমীকৰণটোত থকা অক্সিজেন অণুৰ সংখ্যা অপশ্যন এ শুদ্ধ, 1। কুৱেশ্যন নম্বৰ 5, চিলভাৰ ক্লোৰাইডত সূৰ্যৰ পোহৰ পৰিলে ক্লোৰিন গেছ নিৰ্গত হয়। এইটো কেনেধৰণৰ বিক্ৰিয়া চিনাক্ত কৰা? অপশ্যন চি শুদ্ধ, 1 আৰু 3। 5 নম্বৰত অপশ্যন চি শুদ্ধ। তাৰ পিছত আছে চোৱা 6 নম্বৰত দিছে তলত দিয়া কোনটো পদাৰ্থ গ্ৰানেন্দ্ৰিক সূচক হিচাপে ব্যৱহাৰ কৰা নহয়? অপশ্যন ডি শুদ্ধ, হালধি। 7 নম্বৰ, বিদ্যুৎ পৰিবাহিতাৰ সঁজুলি চিত্ৰটো পৰ্যবেক্ষণ কৰি শুদ্ধ উক্তি বাছি উলিওৱা। এই ছবিটোৰ ওপৰত নিৰ্ধাৰণ কৰি তোমালোকক 4টা উক্তি দিয়া হৈছে, তাৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। 7 নম্বৰত অপশ্যন এ শুদ্ধ। 8 নম্বৰ, হাইড্ৰনিয়াম আয়ন প্ৰকৃততে কি? অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 9, উক্তি এটা দিছে পানী সদায় এচিডত লাহে লাহে যোগ কৰিব লাগে। কাৰণ দিছে পানীত এচিড দ্ৰৱীভূত কৰাটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কাৰণটো সঁচা কিন্তু উক্তিটো সঁচা নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ 10লৈ যাওঁ ব'লা। 10ত দিছে ৰন্ধনশালত ব্যৱহৃত পাত্ৰ এটা এলুমিনিয়াম বা লোৰ পৰিৱৰ্তে মাটিৰ হ'লে কোনবোৰ অসুবিধা হ'ব? 4টা উক্তি দিছে তোমালোকক, ইয়াৰে অপশ্যন বি শুদ্ধ হ'ব। 3 নম্বৰ আৰু 4 নম্বৰ উক্তি দুটা শুদ্ধ, গতিকে অপশ্যন বি শুদ্ধ। 11 নম্বৰ, তলৰ কোনটো অধাতুৰ সাধাৰণ বৈশিষ্ট্য নহয়? অপশ্যন বি শুদ্ধ, নমনীয়। 12 নম্বৰ, ধাতুৰ আপেক্ষিক সক্ৰিয়তা ক্ৰমত জিংক, লেড, কপাৰ আৰু পাৰাৰ সাজোনটো হ'ব অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 13, ধাতু আৰু এচিডৰ বিক্ৰিয়াৰ ফলত হাইড্ৰজেন গেছ নিৰ্গত হয়। কাৰণ 4টা তোমালোকক উক্তি দিছে, ইয়াৰে অপশ্যন এ শুদ্ধ হ'ব, কাৰণ উক্তিৰ 4টাৰ ভিতৰত 2 আৰু 3 শুদ্ধ। অপশ্যন এ শুদ্ধ 13 নম্বৰ। 14 নম্বৰ, তাপজাৰণ আৰু দগ্ধীকৰণৰ সাদৃশ্য হ'ল, সাদৃশ্য মানে মিল, ইয়াৰে অপশ্যন এ শুদ্ধ। তাপজাৰণ আৰু দগ্ধীকৰণৰ সাদৃশ্য কুৱেশ্যন নম্বৰ 14, তাৰে অপশ্যন এ শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 15, তলত কপাৰৰ বিদ্যুৎ পৰিশোধনৰ চিত্ৰ দিয়া হৈছে। চিত্ৰটো ভালকৈ চোৱা। এনড বোকা সৃষ্টিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? 4টা অপশ্যনৰ পৰা অপশ্যন ই শুদ্ধ। এনডৰ ধাতুৰ পাতত থকা ঔষধিবোৰে এনড বোকাৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 16, কোনটো ধাতুৰ অক্সাইডৰ লগত এলুমিনিয়াম যোগ কৰি উত্তপ্ত কৰিলে প্ৰতিস্থাপন বিক্ৰিয়া নঘটে? অপশ্যন বি শুদ্ধ, মেগনেছিয়াম অক্সাইড। কুৱেশ্যন নম্বৰ 17 চোৱা,
তলত দিয়া ইলেক্ট্ৰন বিন্দু গঠন চিহ্ন কেইটাৰ পৰা অক্সিজেন অণুৰ গঠন চিত্ৰটো চিনাক্ত কৰা। এইটো অপশ্যন বি শুদ্ধ। 17 নম্বৰ কুৱেশ্যনৰ অপশ্যন বি শুদ্ধ। 18 নম্বৰত চোৱা, জীৱাশ্ম ইন্ধনত থকা কোন দুটা উপাদানৰ দহনত পৰিৱেশ প্ৰদূষিত কৰা গেছৰ সৃষ্টি হয়? অপশ্যন চি শুদ্ধ, নাইট্ৰজেন আৰু ছালফাৰ। কুৱেশ্যন নম্বৰ 19, ভিনেগাৰ হৈছে? অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 19ৰ কাৰণে অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 20, কাৰ্বন যৌগৰ বিষয়ে কোনটো উক্তি সত্য? কাৰ্বন যৌগসমূহ, তোমালোকক ইয়াত 4টা উক্তি দিছে, তাৰ পৰা চাই তোমালোকে অপশ্যন বাছনি কৰা। অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 20ৰ অপশ্যন ডি কাৰেক্ট এনচাৰ। 21, অসম্পৃক্ত হাইড্ৰকাৰ্বনটো হৈছে? অপশ্যন বি শুদ্ধ, এচিটাইলিন। অসম্পৃক্ত হাইড্ৰকাৰ্বনটো হৈছে অপশ্যন বি শুদ্ধ, এচিটাইলিন। 21 নম্বৰ অপশ্যন বি। 22, তলৰ কাৰ্বন যৌগসমূহত থকা বিষম পৰমাণু কেইটা হৈছে ক্ৰমান্বয়ে? কাৰ্বন যৌগসমূহ চোৱা, তাৰপিছত অপশ্যন বি শুদ্ধ এনচাৰ। 22 নম্বৰ অপশ্যন বি। 23 নম্বৰত দিছে, মৌলৰ পৰ্যাবৃত্ত তালিকাৰ ইতিহাস সম্বন্ধে কোনটো সংযুক্তি সত্য নহয়? অপশ্যন চি, মেণ্ডেলিভ আধুনিক পৰ্যাবৃত্ত সূত্ৰ। অপশ্যন চি সত্য নহয়। 23 নম্বৰ অপশ্যন চি। 24, হালুক সংশ্লেষণৰ বাবে কোনটো কেঁচা সামগ্ৰীৰ প্ৰয়োজন নহয়? অপশ্যন ডি, অক্সিজেন। 25, গ্লুকোজৰ পৰা কোষে শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোক কি বোলে? অপশ্যন বি, শ্বসন। 25 নম্বৰ অপশ্যন বি শুদ্ধ উত্তৰ, শ্বসন। 26, উশাহত বায়ুৰ সঠিক গতিপথটো? অপশ্যন 4টা দিছে, তাৰে অপশ্যন এ শুদ্ধ। 27, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয়? অপশ্যন বি শুদ্ধ, মাইট্ৰকণ্ড্ৰিয়াত। 27 নম্বৰৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মাইট্ৰকণ্ড্ৰিয়া। 28 নম্বৰ চোৱা, সূৰ্যৰ উজ্জ্বল পোহৰ তোমাৰ চকুত পৰিলে সংঘটিত হোৱা ঘটনাক্ৰম হ'ব? অপশ্যন এ শুদ্ধ। 28 নম্বৰ অপশ্যন এ শুদ্ধ এনচাৰ। 29 নম্বৰ, স্পৰ্শৰ অনুভূতিৰ প্ৰতি কিছুমান উদ্ভিদে কিদৰে সঁহাৰি জনায়? অপশ্যন বি শুদ্ধ, কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰিবলৈ বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰে। অপশ্যন বি। 30 নম্বৰ, প্ৰাণী দেহৰ জীৱন প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰিত হয়? অপশ্যন বি শুদ্ধ, স্নায়ুতন্ত্ৰ আৰু ৰাসায়নিক সমন্বয়ৰ দ্বাৰা। 30 নম্বৰ অপশ্যন বি। 31, ওপৰত দিয়া মস্তিষ্কৰ চিত্ৰটো পৰ্যবেক্ষণ কৰা আৰু তলৰ প্ৰশ্ন উত্তৰটো দিয়া ভোকৰ অনুভূতি নিয়ন্ত্ৰণ কৰা মগজুৰ অংশটো? ভোকৰ অনুভূতি নিয়ন্ত্ৰণ কৰা মগজুৰ অংশটো? অপশ্যন এ শুদ্ধ, এম। কুৱেশ্যন নম্বৰ 32, পানীৰ প্ৰতি উদ্ভিদৰ হিপাৰ সঁহাৰিটো হৈছে? অপশ্যন চি শুদ্ধ, জলানুবেগী চলন। 32 নম্বৰ অপশ্যন চি শুদ্ধ। 33, কোষ বিভাজনত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থবিধ হৈছে? অপশ্যন চি, চাইটোকাইনিন। 33 নম্বৰ অপশ্যন চি শুদ্ধ এনচাৰ। 34 নম্বৰ, টিউবেক্টমি পদ্ধতিত তলৰ কোনটো অংগ বন্ধ কৰি দিয়া হয়? অপশ্যন এ, ডিম্ববাহী নলী। 34 নম্বৰ অপশ্যন এ শুদ্ধ। 35, তলৰ কোনটোক মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ প্ৰকাশ্য অনুপাত বুলি জনা যায়? অপশ্যন চি, 3:1। 35 নম্বৰ অপশ্যন চি শুদ্ধ। 36 নম্বৰ, শুদ্ধ ৰশ্মি চিত্ৰটো চিনাক্ত কৰা। অপশ্যন বি শুদ্ধ,
36 নম্বৰ অপশ্যন বি। মানুহৰ চকুৰ চিত্ৰটো চিহ্নিত অংশটোৰ নাম লিখা। অপশ্যন ডি শুদ্ধ এনচাৰ অক্ষিপট। 37 অপশ্যন ডি শুদ্ধ। 38 নম্বৰৰ শুদ্ধ অপশ্যন চি। 38 নম্বৰ শুদ্ধ অপশ্যন চি। 39 এডাল বিদ্যুৎ পৰিবাহীৰ দুটা বিদ্যুতৰ মাজত 2 কলম আদান চালিত কৰোঁতে 15 জুল কাৰ্য কৰা হ'ল। বিন্দু দুটাৰ মাজৰ বিভৱ পাৰ্থক্য। অপশ্যন বি শুদ্ধ 7.5। অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 40 বিদ্যুৎ প্ৰবাহ আৰু চৌম্বক ক্ষেত্ৰৰ SI একক হৈছে। অপশ্যন ডি শুদ্ধ। 40 নম্বৰ অপশ্যন ডি শুদ্ধ। 41 চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত এডাল পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ হ'ব। অপশ্যন ডি শুদ্ধ। প্ৰবাহৰ দিশৰ আৰু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হ'ব। 41 নম্বৰ অপশ্যন ডি শুদ্ধ। 42 কোনটো শক্তি উৎসৰ ব্যৱহাৰ প্ৰক্ৰিয়াত আটাইতকৈ কম পৰিমাণে পৰিৱেশ প্ৰদূষণ হয়। অপশ্যন চি শুদ্ধ সৌৰ শক্তি। 42 নম্বৰ অপশ্যন চি। 43 দুটা বক্তব্য আগবঢ়াইছে তাৰপিছত শুদ্ধ অপশ্যনটো লিখিব লাগে। অপশ্যন চি শুদ্ধ। 43 নম্বৰ অপশ্যন চি। 44 এটা খাদ্য শৃংখলৰ চতুৰ্থ পৌষ্টিক স্তৰত শক্তিৰ পৰিমাণ উৎপাদক স্তৰত ইয়াৰ শক্তি কিমান হ'ব। অপশ্যন এ শুদ্ধ। 45 নম্বৰ ভাৰতত বন্যপ্ৰাণী সংৰক্ষণ আইন বলবৎ হৈছিল। অপশ্যন বি শুদ্ধ 1972। এই 45টা MCQ তোমালোকক কৰি দিয়া হৈছে। তোমালোকে কোনে কি লিখিছা কিমানটা শুদ্ধ হৈছে কমেণ্ট কৰিবা আৰু বাকীকেইটা কুৱেশ্যনো ইয়াৰ লগত মই এবাৰ তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে ফাইনেলৰ কাৰণে সেইবোৰ কুৱেশ্যন চাব পাৰা। এই এনেকুৱা কুৱেশ্যনে তোমালোকৰ ফাইনেল পৰীক্ষাটো আহিব। গতিকে বাকীকেইটা এবাৰ চাই দিয়া। ছেকশ্যন বিত দিছে 46 নম্বৰ এখন গোলাকাৰ দাপোনৰ বাজ ব্যাসাৰ্ধ 0.20 মিটাৰ। দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান চেণ্টিমিটাৰ হ'ব। 47 এখন সমতল দাপোনৰ বিবৰ্ধনৰ মান 1 ব্যাখ্যা কৰা। 48 সাধাৰণতে গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে উত্তল দাপোনহে কিয় ব্যৱহাৰ কৰা হয়। 49 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে লেন্সৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তুৰ দূৰত্ব নিৰ্ণয় কৰা আৰু ইয়াৰ ৰশ্মিচিত্ৰ অংকন কৰা। 50 নম্বৰ চোৱা এ বি দিয়া আছে। 51 এনেকৈ কুৱেশ্যনবিলাক দি দিয়া হৈছে। চাই ল'বা। ভিডিঅ'টো দীঘল হৈ যাব কাৰণে মই পঢ়া নাই। তাৰপিছত আছে চোৱা 53 নম্বৰটো এইটো চাই ল'বা। ইয়াৰ পৰা তোমালোকে সমাধা কৰিব লাগিব। 54 নম্বৰ 55 তাৰপিছত কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ। তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে জনাবাচোন। মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিসকলে আজি পৰীক্ষা দিছা তোমালোকে জনাবা তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে। এইটো পেজ লাষ্ট পেজ তোমালোকে চোৱা কাৰ কিমানখিনি হৈছে কিমানখিনি হোৱা নাই। বাকী তোমালোকে কমেণ্ট কৰিবা তোমালোকৰ কি কি লিখিছা কোনে। ধন্যবাদ থাকিল।